গেলো কিন্তু তুমি তাইক পঠালা কেনেকৈ তাইতো আমাক ইয়াত থাকিবলৈ দিবলৈ একেবাৰে ৰাজি হোৱা নাছিল ৰাজি কৰি পেলালো কেনেকৈ তাইক মই ক'লো যে বেগটোত বহুত টকা আছে তাৰে যদি অলপ দিও তাইক কোটিপতি বনি যাব সেইখিনি মোৰ টকা আছিল তাৰে 10 লাখ টকা তাইক দি দিম কিয় দিম মোৰ টকা কাৰণ তাই আমাক ইয়াত থাকিবলৈ দিছে নিৰাপত্তা দিছে পতি পত্নী হৈ থকাৰ সুবিধা দিছে একো সুবিধা হোৱা নাই মোৰ বহুত অসুবিধা হৈছে তোমাৰ লগত থাকি তোমাৰ গিৰিয়েক হৈ থাকি ইমান ঝামেলা হ'ব বুলি জনা হ'লে মই তোমাক কেতিয়াও বিয়াই নকৰালোহেঁতেন শুনাচোন বিয়া কেতিয়া কৰালা বাৰু বিয়া কেতিয়া কৰালা ঠিকেই বিয়াটো কৰোৱাই নাই এইবোৰ চব এক্টিং হে ঠিকেই মাজে মাজে দেখো এক্টিং যেন নালাগে পাইছেতো তোৰ দৰে সিও এটা চোৰে নহয় জানো গতিকে তাৰ চকুত ধূলি ছটিয়াই আন কোনো চোৰেও খাই যাব নোৱাৰে লগালগ ধৰাই পেলাই সেইকাৰণে তাক মেনেজাৰো ভাল পায় মালিকেও ভাল পায় যি কি নহওক মোৰ দৰে আৰু এটা বাল্মীকিৰ জন্ম হ'ব যেন লাগিছে বাল্মীকিৰ হওক কিন্তু তোৰ দৰে এলেহুৱা অকমান্য হ'ব নালাগে নহ'লে তাকো ঘৈণীয়েকে এৰি থৈ গুচি যাব যেনেকৈ মায়েতো এৰি থৈ গুচি গৈছিল সেন্দুৰ লোৱা নাছিল তোৰ মাৰাই সেইকাৰণে আমাৰ সংসাৰখন নীতিশীল সেন্দুৰটো তাইও নলয় মই ল'বলৈ কৈ আছো কিন্তু পাত্তাই দিয়া নাই সেইকাৰণে কি কৰিছিল জানো কি আজি বজাৰলৈ যাওঁতে সেন্দুৰৰ টেমাটা কিনি আনিছো এইটো দিম তাক আৰু আমাৰ সন্মুখতে সেন্দুৰ লগাই দিবলৈ কম আজি কেনেকৈ হাৰি যায় চাম নহয় ইমান কাম কৰি কষ্ট কৰিব নোৱাৰি দেই তোৰ কামবিলাক আটাই পচন্দ কৰিছে কাৰণেতো ঝামেলা বাঢ়িছে দিনে ৰাতি খটুৱাই মাৰে তাতে কি হ'ল অভাৰ টাইম পাবি নহয় পইচা বেছিকৈ পাবি এক্সট্ৰা নালাগে মোক এক্সট্ৰা পইচা ইমান গেবাৰী খেতি মৰিব নোৱাৰো দেই মই নোৱাৰিলে নহ'ব নহয় বিয়া পাতিছো যেতিয়া ঘৈণীয়েকটো খুৱাব লাগিবই সদায় নোৱাৰো লোকৰ ঘৰত কিমান পেলাই ৰাখিব আমিও তহঁতক সদায় ৰাখিব নোৱাৰো নহয় জানিছিলো এষাৰ কথা তুমি এদিন কবা বুলি তাই বেগটোৰ পৰা টকা এগাল দি তোমাক দি দিব আৰু লগালগ আমি দুয়োটা ইয়াৰ পৰা গেট আউট নাজানো বুলি ভাবিছা এইবিলাক চব তোমালোকৰ পৰাই চাচি আৰু গুৰু আপোনাক মই আগৰ পৰাই চিনি পাওঁ এইবিলাক চব তুমি চাগে এইবিলাক মেলিবলৈ জাগাই বিচাৰি পোৱা নাই কাপোৰ তুমি ক'ত পালা মই আনি দিছো তোৰতো এইবোৰ খবৰে নাই গাঁৱত নকইনা এজনীয়ে কি পিন্ধিব আমাৰ ইয়াত জিন্স টপ এইবোৰ পিন্ধিলে নকইনাক লগালগ বৰ্জন কৰিব অকল টকা পিন্ধাকে নহয় আমাকো বৰ্জন কৰিব কোনে কৰিব বৰ্জন ময়ো কৰি দিম তৰ্জন গৰ্জন তোৰ তৰ্জন বৰ্জন তোৰ লগতে ৰাখ মই ৰন্ধা বঢ়াত লাগো গৈ পাকঘৰৰ কাম শিকিবলৈ মন আছে যদি আহি যাব পাছলৈতো তয়ে খুৱাই বুৱাই ৰাখিব লাগিব ঠিকেই কৈছে ভণ্টিয়ে এতিয়াই শিকি নললে পাছত সমস্যাহে হ'ব কি সমস্যা হ'ব হে পাছত দেখোন গৈ তুমি এনেও তোমাৰ নিজৰ ঘৰত ৰবা অফিচৰ পৰা অহাৰ পিছত তোমাক পিঠা চাহ দিয়াই নাই নহয় মিঠা অকণ বেছি হৈছে নেকি পিছত বনাবা চাহ আগতে এইখিনি লৈ ৰাইজৰ পৰা লোৱা বাবা ঘৈণীয়েকবোৰৰ আচল বস্তু সেন্দুৰ ইয়াক কৈ কৈ অনাব নোৱাৰিলো সেইকাৰণে আজি মই আনিছো সুন্দৰ কোনো কিন্তু চিন্তু নাই আই কাৰ্ড নথকা তিৰোতা এইখন ঘৰত থাকিব নোৱাৰে অকমান বেছি ৰঙালী কেনেকৈ পৰি কৈ থাকিল পিছলৈ পৰিলে কোনো কথা নাই চিটিকি হলেও
তাৰ শিৰত সেন্দুৰৰ গুৰি অলপ পৰিছে চাচোন চা ভালকৈ লগাই না লক্ষ্মী যেন বোৱাৰীৰ চেহেৰাটো ফুটি উঠিলে এনেকৈ কৰি ৰাখিবি সদায় ৰঙা নহলে আটাই কব তাইৰ গিৰি একো বেঙা এইবোৰ যে কি সেন্দুৰ চেন্দুৰ আৰম্ভ কৰিছে নহয় বুঢ়াই যিটো হাৰত কামুৰিব ধৰিছে তোমাৰ দেখিছো সেন্দুৰ নললে ৰক্ষাই নোহোৱা হ'ব মই আকৌ কিয় সেন্দুৰ লওঁ কিয় নোলোৱা সেই প্ৰশ্নটোৰ উত্তৰ তুমি কি বুলি দিবা নাই এইবোৰ বহুত সকলো কথাইতো আৰু এক্টিং হ'ব নোৱাৰে এইবোৰ ইমানতে শেষ কৰাটো ভাল হ'ব নেকি নোৱাৰো শেষ কৰিব কিয় নোৱাৰা নহ'লে যে কোনোবাই মোক শেষ কৰি পেলাব এইবিলাক কেনেদৰে আঁতৰ কৰিব লাগে মই জানো কেৱল মাত্ৰ এটা ছবি তাৰ পাছত চব খতম কথা এটা আছিল বছ অলপ দৰকাৰী আপুনি নহ'লে এতিয়া গৈ থাকক মাজতে গাটো ভাল পালে মাতি দিছে ঠিক আছে ছাৰ কিয় আহিছিল মানে কামটো কি ইমান পিছ পৰি আছে সেইটো খবৰ ল'বলৈ কি ক'লে আপুনি কি আৰু কৈছোঁ যে মাজতে গাটো বেয়া ভাল পালে মাতি পঠিয়াম দিন যিমানে গৈছে নহয় মোৰ টেনশ্যন বাঢ়ি গৈছে সঁচাকৈ যদি মাজুলী এনেকৈ নিৰুদ্দেশ হৈ থাকে আৰু এদিন যদি মোৰ গেমৰে লয় মোৰ সৰু সুৰা কামবোৰ ইয়ে কৰি দিয়ে পইণ্টত ই অলপতে তাৰ গাঁৱৰ ঘৰলৈ গৈছে তাৰ গাঁৱত বোলে এটা পুৰণা গাড়ী চোৰৰ ঘৰ আছে সি এতিয়া সেইটো কাম এৰি নিজৰ ঘৰতে বাহৰ পাতিছে বহু বছৰ ধৰি গাড়ী মটৰৰ লগত তাৰ কোনো সম্বন্ধ নাই কিন্তু সিদিনা হঠাতে তাৰ ঘৰৰ সন্মুখত ই এখন অডি গাড়ী দেখা পায় গাড়ীখনৰ নাম্বাৰটো টুকি আনিলে আৰু সেই গাড়ীখনৰ নাম্বাৰটো আপোনাৰ গাড়ীখনৰ সৈতে একে মোৰ গাড়ীখন দেখিছে আৰু কি দেখিছে ল'ৰা এটা দেখিছে সেই পুৰণা গাড়ী চুৰ কৰে শিষ্য বোলে আৰু মোৰ বোধেৰে আপোনাৰ ছোৱালীজনীও তাতেই আছে তেনেহ'লে কি কৰি আছ ইয়াক লগত লৈ যা তই কি কৰি মানে লৈ আহিবি গাড়ীখন লগত মাজুলীক যদি তাই আহিব নোখোজিলে চুৰিত ধৰি চুচৰাই আনিবি কবি যে দেউতাকৰ খং উঠিছে আৰু যদি ইয়াতকৈ বেছি খং উঠাইলে নহয় ডাইৰেক্ট মাৰ্ডাৰ মই মাছ মোক মাৰিলে আপোনাৰতো একো লোকচান নহয় লাভ লোকচানৰ হিচাপ তুমি কেতিয়াৰ পৰা কৰিবলৈ নালাগে